মোৰ ওচৰ চুবুৰীয়াগৰাকী বৰ ধুনীয়া আৰু কম বয়সীয়া আছিল। এবাৰ তেখেতৰ ছোৱালীজনী আমাৰ ঘৰত এৰি থৈ গৈছিল। কামৰ বাবে তেখেতে আন এখন চহৰলৈ কেতিয়াবা কেতিয়াবা যাবলগীয়া হৈছিল। তেওঁৰ ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া আছিল। তাইক দেখাৰ পিছত এতিয়া মোৰ উদ্দেশ্যটো একেবাৰে বেয়া হৈ পৰিছিল। এদিন ৰাতি মোৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটি ঘটি চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ'ল। মই এতিয়া সুযোগ পাই ঘৰলৈ আহি তাইক মোৰ ৰুমলৈ বুলি লৈ আহিলোঁ। এতিয়া ছোৱালীজনীয়ে মোৰ সন্মুখতে মোৰ লগত যিটো কৰিলে সেয়া দেখি মই একেবাৰে থতমত খাই গৈছিলোঁ। আমাৰ ঘৰৰ পিছফালৰ লেনত আমাৰ ওচৰ চুবুৰীয়া এগৰাকী বাস কৰিছিল। মোৰ পত্নীৰ লগত তেখেতৰ বহুত ভাল সম্পৰ্ক আছিল। এদিন তেখেতে কিবা এটা কামৰ বাবে আন এখন চহৰলৈ যাব লগা হ'ল। তেখেতৰ ছোৱালীজনীক আমাৰ ঘৰতে সেইটো সময়ত এৰি থৈ গৈছিল। তেওঁৰ ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া আছিল। এতিয়া তাইৰ সৌন্দৰ্য দেখি মই এতিয়া একেবাৰে সম্পূৰ্ণৰূপে উন্মাদ হৈ পৰিছিলোঁ। এদিন ৰাতি মই মোৰ পত্নীক গাখীৰৰ গিলাচটো দিলোঁ। তেতিয়া মই তাত টোপনিৰ ঔষধ মিহলাই দিছিলোঁ আৰু তাৰপিছত তাইক গাখীৰৰ গিলাচটো খাবলৈ দিলোঁ, যিটো তাই খাই গভীৰ টোপনিত গুচি গৈছিল। এনেকৈয়ে এতিয়া উঠি আহি মই ছোৱালীজনীৰ কোঠালৈ বুলি আহিলোঁ। তাৰপিছত সেই ছোৱালীজনীৰ লগত মই যি কৰিলোঁ সেয়া হ'ল যে এগৰাকী ধুনীয়া নাৰী সদায় পুৰুষৰ দুৰ্বলতা যে তেওঁ ইচ্ছা নকৰিলেও তাইৰ প্ৰতি আকৰ্ষিত হয়, আৰু তাতে যদি ছোৱালীজনী ধুনীয়া হয় তেনেহ'লে ক'বলগীয়া কোনো কথাই নাথাকে। তাইৰ মাক এতিয়া অন্য এখন চহৰলৈ যাব লগা হৈছিল। তাইৰ ছোৱালীজনীৰ এতিয়া পৰীক্ষা চলি আছিল। গতিকে গৈ থাকোঁতে তাই ছোৱালীজনীক মোৰ পত্নীৰ লগত আমাৰ ঘৰত এৰি থৈ গ'ল। তাইৰ 18 বছৰীয়া ছোৱালীজনীৰ নাম আছিল কোমল। তাইক দেখি এতিয়া মোৰ ভিতৰত আলোড়নৰ সৃষ্টি হৈছিল। ঘৰলৈ অহাৰ পিছত তাই মোৰ পিছে পিছে কেতিয়াবা পানী দি কেতিয়াবা মোৰ ওচৰতে বহি কথা পাতে। সেইটো সময়ত তাইৰ এই কাৰ্যই মোক বহুত অশান্তি দিছিল। তাৰপিছত তাইৰ এই অভিনয়ে মোক পাগল কৰি তুলিলে আৰু মই তাইৰ লগত ধেমালি কৰিবলৈ আইডিয়া বনাবলৈ ধৰিলোঁ। তাই এতিয়া ইয়ালৈ অহাৰ মাত্ৰ এদিন হৈছিলহে আৰু মই এতিয়া বৰ উত্তেজিত হৈ পৰিছিলোঁ। তাই মোৰ লগত ভালদৰে মিলি গৈছিল। ময়ো তাইক এতিয়া মোৰ ঘৰত বৰ মৰমেৰে ৰাখিছিলোঁ। এতিয়া তাইৰ সৌন্দৰ্যই মোক একেবাৰে পাগল কৰি তুলিছিল। মই ইমান ধুনীয়া ছোৱালী আজিলৈকে দেখাই নাছিলোঁ। ধুনীয়া হোৱাৰ আগতে তাই আছিল এগৰাকী অতি বুদ্ধিমান ছোৱালী। তাই এতিয়া অহাৰ লগে লগে তাই মোৰ গোটেই ঘৰখনৰ দায়িত্বটো লৈ লৈছিল। ঘৰখনত মোৰ আৰু মোৰ পত্নীৰ বাহিৰে আন কোনোৱেই নাছিল। মোৰ পত্নীও এতিয়া তাই অহাৰ কাৰণে খুব সুখী হৈ পৰিছিল, কাৰণ তাইও এজনী লগৰীয়া পাইছিল আৰু দুয়োজনীয়ে ঘৰৰ সকলো কাম অতি সহজে কৰি তুলিছিল। এতিয়া মোৰ সদায় চকুজুৰি কোমলৰ ওপৰতে নিবদ্ধ আছিল। এদিন কোমলক চাহ আনিবলৈ ক'লোঁ। তাই খৰধৰকৈ উঠি পাকঘৰলৈ চাহ বনাবলৈ গুচি গ'ল। চাহ খাই শেষ হোৱাৰ পাছত মই কোমলক ক'লোঁ যে ছাদত ঘেঁহু শুকোৱা আছে, ব'লা চাই আহোঁ আমি দুয়োৱে গৈ। এতিয়া সেইটো সুযোগৰ লাভ উঠাই মই তাইক মোৰ ওচৰতে বহিবলৈ দিলোঁ। তাৰপিছত মই তাইৰ সৌন্দৰ্যলৈ এনেদৰে চাই থাকিবলৈ ধৰিলোঁ যে মই তাইৰ উন্মাদনাত এনেকৈ হেৰাই গৈছিলোঁ যে তাই মোলৈ আচৰিত হৈ চাবলৈ ধৰিছিল। তাৰপিছত মই তাইক ক'লোঁ যে আজি সন্ধিয়া তোমাক আইচক্ৰীম খাবলৈ তোমাক লগত লৈ যাম মই। এতিয়া কথাটো শুনাৰ পিছত তাই বহুত সুখী হৈ পৰিছিল আৰু মই মাত্ৰ ইয়াৰ পৰা এটা সুবিধা ল'বলৈহে বিচাৰিছিলোঁ। অলপ সময়ৰ পিছতে তাই মোৰ ওচৰৰ পৰা উঠি গুচি গ'ল আৰু মই দীঘলকৈ এটা সমনীয়া ল'লোঁ। ভৱিষ্যতৰ বাবে এতিয়া মোৰ পৰিকল্পনাবিলাক মই যুগুত কৰি থৈছিলোঁ। ভিতৰলৈ আহি মই দেখিছিলোঁ যে কোমলে সেউজীয়া ৰঙৰ চুট এযোৰ পিন্ধি মোৰ পত্নীক সহায় কৰি আছিল আৰু সেই পোছাকত তাইক আৰু অধিক ধুনীয়া দেখা গৈছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ তাইক এতিয়া মোৰ পত্নীতকৈ দেখিবলৈ ধুনীয়া লাগিছিল আৰু সেই দৃশ্যটো মই এতিয়া তাইক গোপনে চাই আছিলোঁ। এতিয়া মই লক্ষ্য কৰিছিলোঁ কেতিয়াবা কেতিয়াবা তাইও মোৰ ফালে চাই এটা মিচিকীয়া হাঁহি মাৰিছিল। মোৰ পত্নী ৰন্ধা বঢ়াত যিহেতু ব্যস্ত আছিল আৰু মই কোমললৈ একেৰাহে চাই ব্যস্ত হৈ পৰিছিলোঁ। এদিন হঠাৎ মোৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু মই ততাতৈয়াকৈ তাইক হস্পিটেললৈ লৈ গ'লোঁ। কিন্তু তালৈ যোৱাৰ পিছত গম পালোঁ যে তাইৰ কিবা এটা বেমাৰ আছে আৰু সেয়েহে তাইক সোনকালে ভৰ্তি কৰাব লাগিব। এতিয়া মই মনে মনে সুখী হৈ পৰিছিলোঁ, কাৰণ এতিয়া মই কোমলৰ লগত কটাবলৈ কিছু সময় পাম। কিন্তু ডাক্তৰে মোক হস্পিটেলৰ পৰা ঘৰলৈ আহিবলৈ নিদিলে আৰু মোৰ সকলো সপোন এতিয়া ছিন্ন ভিন্ন হৈ পৰিছিল। ৰাতিপুৱা যেতিয়া ঘৰ আহি মই পালোহি তেতিয়া ব্ৰেকফাষ্ট কৰিবলৈ তাই মোক অতি কোমলভাৱে আদৰিছিল। তাই খৰধৰকৈ পাকঘৰলৈ গৈ ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত হৈ মোৰ সন্মুখত কোনো সংকোচ নোহোৱাকৈ দুপত্তা নোহোৱাকৈ ঘূৰি ফুৰিছিল। তাইৰ কাপোৰবিলাক এতিয়া তাইৰ শৰীৰত ইমানেই ফিট হৈ গৈছিল যে তাইৰ গোটেই ফিগাৰটো বেলেগ ধৰণে দেখা গৈছিল।
হঠাতে তাই মোক চঞ্চলভাৱে সুধিবলৈ ধৰিলে যে মই আণ্টিৰ আলমাৰীটো খুলিবলৈ পাৰোঁনে। মই তেতিয়া কমলক ক'লোঁ, ইয়াতনো সুধিবলগীয়া কি আছে? যদিহে তুমি তাইক পেহী বুলি ভাবাই, তেনেহ'লে ইয়াতনো সুধিবলগীয়া আৰু কি কথা থাকিব পাৰে। তাৰপিছতে চঞ্চলভাৱে তাই ক'লে যে তেতিয়াহ'লে মোক আলমাৰীৰ চাবিটো দিয়ক। মই খৰধৰকৈ চাবিটো উলিয়াই তাইক দিলোঁ। তাই এতিয়া আলমাৰীটো খুলি পেহীয়েকৰ প্ৰতিটো বস্তু খুব সাৱধানেৰে চাবলৈ ধৰিছিল। তাৰপিছত তাই পেহীয়েকৰ সকলো চুট উলিয়াই মোক দেখুৱাই সুধিবলৈ ধৰিলে, কোনটো আপোনাৰ বেছি ভাল লাগে বাৰু? মই তেতিয়া ক'লোঁ যে নীলা ৰঙৰ চুটটো মোৰ বেছি ভাল লাগে। এই কথাটো শুনি তাই নীলাৰ চুটযোৰ লৈ তাইৰ কোঠালৈ গুচি গ'ল। আৰু যেতিয়া তাই পিন্ধি আহিল তেতিয়া মই একেৰাহে তাইৰ ফালে চাই আছিলোঁ। সেই চুটযোৰত এতিয়া তাইক পেহীতকৈ বেছি ধুনীয়া দেখা গৈছিল। হঠাৎ তাই মোৰ সন্মুখলৈ আহি হাঁহি হাঁহি সুধিলে, এই চুটটোত পেহীক ভাল লাগেনে মোক বেছি ভাল লাগে? মই এতিয়া কল্পনাও কৰিব পৰা নাছিলোঁ যে 18 বছৰ বয়সত এজনী ছোৱালী ইমান ধুনীয়া হ'ব পাৰে বুলি। তাইৰ সৌন্দৰ্যত মই আৰু অধিক পাগল হ'বলৈ ধৰিছিলোঁ। মই এতিয়া তাইৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে মোৰ ফোনটো বাজিবলৈ ধৰিছিল। আৰু ফোনটো তুলি লওঁতে ডাক্তৰে মোক সোনকালে হস্পিটেললৈ আহিবলৈ ক'লে। মই হস্পিটেল পালোগৈ আৰু তাত উপস্থিত হোৱাৰ পাছতেই গম পালোঁ যে মোৰ পত্নীৰ স্বাস্থ্য আগতকৈ বেয়া হৈ গৈছে। এই কথাটো শুনি মোৰ অৱস্থা বেয়া হৈ গ'ল আৰু ডাক্তৰে তাইক হস্পিটেলত থাকিবলৈ ক'লে। ডাক্তৰে এতিয়া তাইক ভাল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছিল। সন্ধিয়ালৈকে তাইৰ অৱস্থা আগৰ তুলনাত ভাল হৈ আহিছিল। ডাক্তৰে তাইক এতিয়া ডিচাৰ্জ দিলে আৰু মই মোৰ পত্নীক ঘৰলৈ বুলি লৈ আহিলোঁ। মোৰ পত্নীক দেখি এতিয়া কোমলৰ মুখখন একেবাৰে হেতা হৈ পৰিছিল। তাই অদ্ভুত ধৰণে পেহীয়েকৰ ফালে চাই তাৰপিছত নিজৰ কোঠালৈ বুলি গুচি গ'ল। এতিয়া মই মোৰ পত্নীক কোঠালৈ আনি শুৱাই দিছিলোঁ। এতিয়া পেহীয়েকৰ লগত কথা পতা দেখি মোৰ মনটো বৰ ভাল লাগি গৈছিল। কোমলৰ লগত কটোৱা কেইটামান মুহূৰ্তই মোক বহুত সুখী কৰি তুলিছিল। কিন্তু তাৰপিছত মোৰ যিটো অৱস্থা হ'ল সেয়া ভাবি একেবাৰে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। মোৰ পত্নী আৰু মই সেই ঘৰত বহুদিন বাস কৰি আছিলোঁ আৰু আমাৰ ওচৰ চুবুৰীয়া তুলসীয়ে আমাক বহু বছৰ ধৰি চিনি পাইছিল। তাই এগৰাকী বিধৱা মহিলা আছিল। মোৰ পত্নীয়ে তাইক সহায় কৰিবলৈ প্ৰায় টকা দিছিল, কিন্তু মই ক'লোঁ যে মই কিমান দিনলৈকে তাইক এনেকৈ সহায় কৰি যাম, কাৰণ তাইৰো সমস্যা শেষ কেতিয়াও নহয়। তেতিয়া মোৰ পত্নীয়ে কৈছিল যে আপুনিনো কি কথা কয়, আপোনাৰ হাতত দেখোন টকাৰ কোনো অভাৱেই নাই। আপোনাৰ জীৱনত সকলো আছে, অলপ সহায় কৰিলেনো আপুনি কি হেৰুৱাব? মই বৰ স্বাৰ্থপৰ মানুহ আছিলোঁ। বিধৱা এজনীৰ ছোৱালীৰ প্ৰতি মোৰ কোনো সহানুভূতি নাছিল। তেতিয়াই আমাৰ ওচৰ চুবুৰীয়া তুলসীয়ে অসহায়তাৰ বাবে 18 বছৰীয়া ছোৱালী কন্যা কোমলক লৈ আমাৰ ঘৰলৈ আহিছিল। তাইৰ স্বাস্থ্য বহুত বেয়া আছিল আৰু তাইক অলপ টকাৰ প্ৰয়োজন আছিল যাতে তাই নিজৰ চিকিৎসা কৰাব পাৰে। কিন্তু সেইটো সময়ত মই পত্নীক বহুত গালি পাৰিছিলোঁ। মই কৈছিলোঁ যে তুমি অলপ বেছিকৈ চিন্তা কৰা মানুহৰ বাবে। মই তেতিয়া পত্নীক কৈছিলোঁ যে আমি কোনো অনাথ আশ্ৰম খুলি থোৱা নাই, যে যিয়েই আমাৰ ঘৰলৈ আহিব সকলোকে আমি টকা পইচা এসোপামান দি পঠাই দিম। সেইদিনাৰ পৰা আৰু তুলসীয়ে আমাৰ ঘৰলৈ পইচা খুজিবলৈ কেতিয়াও নাহিল। এতিয়া মই অলপ সকাহ পাইছিলোঁ, কিন্তু মই নিজৰ হাতেৰে নিজৰ কবৰ খান্দিলে এদিন কি শাস্তি পাম মোৰ তাত কোনো ধাৰণা নাছিল। সেইটো সময়ত কোমল আছিল 18 বছৰীয়া ছোৱালী। তাই মোৰ সকলো কথা শুনি আছিল আৰু সেয়েহে সেইদিনাৰ পিছত তাই মাকক কেতিয়াও কোৱা নাছিল যে টকাৰ বাবে তাইক আমাৰ ঘৰলৈ আহিবলৈ নিদিলোঁ। দেউতাকৰ চাহ নথকাৰ বাবে তাই খুব কম বয়সতে খুব বুদ্ধিমান হৈ পৰিছিল। মই যেতিয়া মোৰ পত্নীৰ আগত কোমলৰ মাকক লৈ কঠোৰ শব্দ ক'লোঁ, তেতিয়া কোমলে নিজেই সকলো কথা শুনিলে আৰু মোৰ প্ৰতিটো কথাই তাইৰ মনত খোদিত হৈ পৰিছিল। তাই মোক ইমানেই ঘৃণা কৰিছিল যে তাই মোক যিকোনো মূল্যৰ বিনিময়ত তাৰ প্ৰতিশোধ ল'বলৈ তাই বিচাৰি আছিল। কিন্তু কোমলে বাৰে বাৰে তাইৰ সৌন্দৰ্য দেখুৱাই মোক তাইৰ ফালে আকৰ্ষণ কৰিছিল। তাই এতিয়া মোৰ কু অভিপ্ৰায়বিলাক ভালকৈ বুজি পাইছিল আৰু ইয়াৰ সুযোগ লৈ তাই মোৰ সন্মুখত নিজকে উপস্থাপন কৰিলে। ৰাতি শোৱাৰ লগে লগে মই মোৰ পত্নীৰ গাখীৰৰ গিলাচত টোপনিৰ ঔষধ মিহলাই দিলোঁ। কাৰণটো হ'ল মই গোটেই ৰাতিটো কোমলৰ লগত কটাবলৈ সিদ্ধান্ত লৈছিলোঁ। কিছু সময়ৰ পাছত মোৰ পত্নী গভীৰ টোপনিত পৰাত মই কোমলৰ কোঠালৈ বুলি গুচি গ'লোঁ। মোক দেখি তাইৰ মুখত হাঁহি এটা বিয়পি পৰিল আৰু মই তাইৰ ওচৰলৈ যোৱাৰ লগে লগে তাই দুখোজ পিছুৱাই গ'ল। মই এতিয়া তাইৰ বাহু দুটা ধৰি আগবাঢ়ি যাবলৈ ধৰিছিলোঁ আৰু তাই নিজকে বচাবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। এতিয়া তাই মোৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰাৰ লগে লগে মই তাইক ধৰিলোঁ। তাই ৰুমৰ পৰা ওলাই আহিবলৈ ধৰাত কোমলে কাষৰ টেবুলত পৰি থকা মোবাইলটো তুলি মোৰ ফালে আগবঢ়াই দিলে আৰু এইটো দেখি মোৰ গাৰ নোম শিয়ৰি উঠি গ'ল। এতিয়া মোৰ সেই সকলো দৃশ্য সেই ভিডিঅ'টোত ৰেকৰ্ডিং হৈ আছিল।
এতিয়া ভিডিঅ'টোত এনেকুৱা লাগিছিল যেন কোমলে যিদৰে ঠেলি দিছিল, এনে লাগিছিল যেন তাই মোৰ পৰা নিজকে মুক্ত কৰিবলৈ সফল চেষ্টা কৰি আছে। মই এতিয়া আচৰিত হৈ কোমলৰ ফালে চাইছিলোঁ। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে যে এই ভিডিঅ'টো কেৱল মোৰ মোবাইলতে নাই, এতিয়া এই ভিডিঅ'টো মই মাৰ মোবাইললৈ পঠিয়াই দিছোঁ। যদিহে মই এতিয়া মোৰ পত্নীৰ সন্মুখত মোৰ সন্মান বজাই ৰাখিবলৈ বিচাৰোঁ, তেনেহ'লে কোমলে যি কয় মই তাকে শুনিব লাগিব। কোমলে তেতিয়া কৈছিল যে এটা সময়ত আপুনি এজনী অনাথ ছোৱালীক সহায় কৰিবলৈ অপাৰগ হৈছিল, কিন্তু আপুনি আজি সেই অনাথ ছোৱালীজনীকেই বাৰে বাৰে পাবলৈ বিচাৰিছে। কোমলৰ কথাবিলাক শুনি এতিয়া মই স্তম্ভিত হৈ পৰিছিলোঁ। তাই সম্পূৰ্ণ এটা ধাৰণা লৈ এইখন ঘৰলৈ আহিছিল। কোমলে কৈ আছিল যে কোনো মহিলাই নিজৰ শৰীৰটো আনন্দ মনেৰে বিক্ৰী নকৰে, বৰঞ্চ তাইৰ পৰিস্থিতিয়ে তাইক এই কামটো কৰিবলৈহে বাধ্য কৰে। কোমলে ক'লে যে যেতিয়া আমাৰ ঘৰত খাবলৈ এসাঁজো ভাত নাছিল, তেতিয়া আপুনি দিবলৈ একেবাৰে অপাৰগ আছিল। তাই তেতিয়া ক'লে যে যেতিয়া আপুনি মোৰ শৰীৰটো বিচাৰিছিল, তেতিয়া আপুনি আপোনাৰ টকাৰখিনি মোৰ ওপৰত পানীৰ দৰে খৰচ কৰিবলৈ মান্তিক হৈ গৈছিল। এতিয়া আপুনি প্ৰতিমাহে মোৰ ঘৰৰ সমগ্ৰ খৰচ বহন কৰিব লাগিব, নহ'লে মই আপোনাৰ পত্নীক এই ভিডিঅ'টো দেখুৱাম আৰু আপোনাৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ দাখিল কৰিম। এতিয়া কোমলৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ মই ভাবিব পৰা নাছিলোঁ যে যদি মোৰ পত্নীয়ে গম পায় তেতিয়া মোৰ অৱস্থাটো কি হ'ব। মই তেতিয়া কোমলক ক'লোঁ যে মই তোমাক সহায় কৰিম, কিন্তু কোমলে আৰু এটা চৰ্ত আগবঢ়াই দিলে যিটোৱে মোৰ মনটো সম্পূৰ্ণৰূপে উৰুৱাই লৈ গৈছিল। কোমলে এতিয়া কৈ আছিল যে মোৰ দ্বিতীয় ফ্লেটটো তাইৰ নামত ট্ৰেন্সফাৰ কৰিব লাগিব। এতিয়া সেইটো শুনাৰ পিছত মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। পিছদিনাখন আহি কোমলৰ মাকে আহি তাইক লৈ গ'ল, কিন্তু যোৱাৰ আগতে কোমলে মোক ভাবুকি দিলে যে এতিয়াৰ পৰা মই তাইৰ সকলো খৰচ বহন কৰিব লাগিব, আৰু যদিহে মই এসপ্তাহৰ ভিতৰত তাইৰ নামত ফ্লেটটো ট্ৰান্সফাৰ নকৰোঁ, তেন্তে তাই সকলো মোৰ কুচৰিত্ৰ উদঙাই দিব। এতিয়া মই সম্পূৰ্ণৰূপে কোমলৰ কথাবিলাক শুনিবলৈ বাধ্য হৈ পৰিছিলোঁ। কেইদিনমানৰ ভিতৰতে মই তাইৰ নামত ফ্লেটটো ট্ৰান্সফাৰ কৰিলোঁ। যিজনী ছোৱালীক মই আজি অতি সহজ সৰল বুলি ভাবিছিলোঁ, আজি তাই মোৰ পানীত হাঁহ নচৰা অৱস্থা কৰি দিছিল। এতিয়া মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে আমাৰ দৰে মানুহে যেতিয়া কোমলৰ দৰে অনাথ আৰু দুখীয়া ছোৱালীক সমৰ্থন আৰু সহায় নকৰে, তেতিয়া তাই নিজেই অভ্যস্ত হৈ পৰে। তাইৰ সমস্যাবোৰে এনেকুৱা এটা পৰ্যায় পাইছিলগৈ যে তাই নিজকে ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আগতে এগৰাকী অনাথ ছোৱালীক দিনে দুবাৰকৈ আহাৰ দিবলৈ দ্বিধাবোধ কৰিছিলোঁ, আৰু এতিয়া তাইৰ ঘৰৰ সকলো খৰচ মই বহন কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। মই এতিয়া কোমলৰ লগত যি কৰিলোঁ সেয়া বহুত ডাঙৰ অপৰাধ আছিল, আৰু ইয়াৰ বাবে মই গোটেই জীৱন অনুশোচনা কৰিবলগীয়া হৈছিল। মই এতিয়া মোৰ ভুলৰ উপলব্ধি কৰি ভগৱানৰ পৰা বহুবাৰ পাপৰ ক্ষমা বিচাৰিছিলোঁ। সেইদিনাৰ পিছত মই কোমলক দেখাৰ লগে লগে চকু দুটা তললৈ নমাই দিছিলোঁ, কাৰণ মই বুজি পাইছিলোঁ যে মই তাইৰ বাবে যোগ্য নহয়, যাক মই মোৰ কামনাৰ চিকাৰ বনাবলৈ বিচাৰিছিলোঁ। প্ৰিয় দৰ্শক, আপোনালোকেও চৌপাশৰ অনাথ ল'ৰা ছোৱালীৰ প্ৰতি যত্ন লওক আৰু তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হ'বলৈ চেষ্টা কৰক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।